গ্ৰেপ্তাৰ এছিএছ নপুৰ বৰা সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক নপুৰৰ বিৰুদ্ধে বৰপেটাৰ জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তই সিএমভিত দাখিল কৰিছিল এজাহাৰৰ ভিত্তিত তদাৰকী কোষত ৰুজু হৈছিল 32/25ত গোচৰ অৰ্ধ শতাধিক লোকৰ ভূমি জালিয়াতিয়ে নামজাৰি কৰাৰ অভিযোগ নপুৰৰ বিৰুদ্ধে লাখ লাখ টকাৰ বিনিময়ত পঞ্জীয়ন নকৰাকৈ ভূমিসমূহ কৰিছিল নামজাৰি সিএম ভিজিলেন্সৰ তদন্তত পোহৰলৈ আহিছে এই সমূহ বিস্ফোৰক তথ্য আনহাতে বৰপেটাত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে চলাইছে অভিযানত প্ৰায় সন্দেহজনক 70 গৰাকী লোকৰ ভূমিৰ নথি ইতিমধ্যে জব্দ কৰিছে সিএম ভিজিলেন্সে জব্দকৃত ভূমিৰ নথিপত্ৰ পুনৰীক্ষণৰ বাবে সিএমভিয়ে প্ৰেৰণ কৰিছিল সংশ্লিষ্ট কৰ্তৃপক্ষলৈ নথিপত্ৰত বিসংগতি ধৰা পৰাৰ পাছতে পুনৰ গ্ৰেপ্তাৰ হ'ল নপুৰ সাংবাদিক সমীৰণ শইকীয়াৰ সৈতে আমি সবিশেষ তথ্যৰ বাবে ফোনযোগে সংযুক্ত হ'ম কিন্তু এই মুহূৰ্তত জনাইছোঁ পুনৰবাৰ এই খবৰ দেখিবলৈ পোৱা গৈছে যে পুনৰবাৰ গ্ৰেপ্তাৰ হৈছে এছিএছ নপুৰ বৰা আমি জনাইছোঁ এই খবৰ সিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক আৰু নপুৰৰ বিৰুদ্ধে বৰপেটা জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত দাখিল কৰিছিল সেই এজাহাৰ ভিত্তিতে তদাৰকী কোষত ৰুজু হৈছিল গোচৰ আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী দুৰ্নীতিগ্ৰস্ত ৰাজপত্ৰিত বিষয়াক এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ সতীৰ্থ সাংবাদিক সমীৰণ শইকীয়াৰ সৈতে সমীৰণ মই পোনে আপোনাৰ কাষলৈ আহিছোঁ দেখিবলৈ পোৱা গৈছে পুনৰবাৰ শেষ নোহোৱা হৈছে এইগৰাকী ৰাজপত্ৰিত বিষয়া নপুৰ বৰাৰ কাহিনী ইমানেই দুৰ্নীতিৰ পৃষ্ঠা ইটোৰ পাছত সিটোকৈ দুৰ্নীতিৰ পৃষ্ঠা যাৰ জৰিয়তে ইতিমধ্যে সকলোবোৰ পোহৰলৈ আহিছে শেহতীয়াকৈ আন এটা গোচৰ কি জনাব হয় চাওক ভাস্কৰ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বিতৰ্কিত এছিএছ নপুৰ বৰাই বিভিন্ন সমস্যাত কৰ্মৰত হৈ থকাৰ সময়ছোৱাত কোটি টকা আত্মসাৎ কৰিছিল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী তদাৰকী কোষে নপুৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল কিন্তু আদালতৰ পৰা জামিন লাভ কৰিছিলে নপুৰ বৰাই কিন্তু নপুৰ বৰাৰ বিৰুদ্ধে পুনৰ এটা গোচৰ পঞ্জীয়ন হৈছিল মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষত 32/25 এটা গোচৰ পঞ্জীয়ন হৈছিল আৰু এই গোচৰটোৰ যেতিয়া পঞ্জীয়ন হ'ল সেই গোচৰটোৰ ভিত্তিতে আজি পুনৰ নপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছে নপুৰ বৰাই বৰপেটাত থকাৰ সময়ছোৱাতে 70 গৰাকী ব্যক্তিক ভূমি নথি জব্দ কৰিছিল আৰু এই 70 গৰাকী ব্যক্তিক বিভিন্ন সময়ছোৱাত জালিয়াতিৰে মাটি তেখেতসকলৰ নামত নামজাৰি কৰি দিছিল আৰু এই বিৰুদ্ধে এই সমগ্ৰ তথ্যৰ বিৰুদ্ধে বৰপেটা যিগৰাকী আয়ুক্তগৰাকী নপুৰ বৰাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল আৰু এই এজাহাৰৰ ভিত্তিতেই দেখিবলৈ পোৱা গৈছে নপুৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছে কিয়নো তেখেতে বিভিন্ন ব্যক্তিক অৰ্থাৎ সত্ৰৰ মাটিও বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে তেখেতে যেনেধৰণে কামসমূহ চাব লাগে যেনেধৰণে নথিপত্ৰসমূহ ল'ব লাগে তেনেধৰণে নথিপত্ৰসমূহ লোৱা নাছিলে আৰু তাৰ বাবে কিছু টকাৰ বাবে তেখেতে এই যিসমূহ মাটি সেই মাটিসমূহ অন্য ব্যক্তিক বিক্ৰী কৰিছিল আৰু অৱশেষত নপুৰ বৰা গ্ৰেপ্তাৰ হৈছে আৰু নপুৰ বৰা পূৰ্বে যেতিয়া গ্ৰেপ্তাৰ হৈছিল তেখেতৰ বাসগৃহত লাখে ধন ওলাইছিল প্ৰায় কোটি ঘৰত তেখেতৰ বাসগৃহত ধন ওলাইছিল যেতিয়া মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল আৰু আজিৰ দিনটোত হয়তো তেখেতৰ বাসগৃহত বৰ্তমান সময়ছোৱালৈকে নগদ ধন উদ্ধাৰ হোৱা আমি খবৰ লাভ কৰা নাই ঠিক সমান্তৰালকৈ যদি ক'ব বিচাৰোঁ এইগৰাকী নপুৰ বৰাই নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়িছিল বিভিন্ন গুৱাহাটীত কেইবাটাও প্ৰান্তত মাটি সম্পত্তি ক্ৰয় কৰিছিল তাৰ সমান্তৰালকৈ কেইবাটাও লকাৰত SBIকে ধৰিলে বিভিন্ন বেংকৰ লকাৰত তেওঁ ধনসমূহ ৰাখিছিল তাৰ সমান্তৰালকৈ সোণৰ অলংকাৰ বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ তেখেতে ক্ৰয় কৰিছিল মুখ্যমন্ত্ৰী বিশেষ তদাৰকী হৈ সেই সমস্যা যেনেধৰণে আদালতত নপুৰ বৰাৰ বিৰুদ্ধে তথ্যসমূহ দিব লাগিছিল তেনেধৰণে তথ্যসমূহ নিদিয়াৰ বাবে তেখেতক গ্ৰেপ্তাৰ কৰিও আদালতৰ পৰা কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছিলে আৰু আদালতে তেখেতক জামিন মঞ্জুৰ দিছিল কিন্তু পুনৰবাৰ এইগৰাকী নপুৰ বৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে এটা গোচৰ ৰুজু কৰিলে আৰু এই গোচৰটোৰ ভিত্তিতে পুনৰবাৰ আজি গ্ৰেপ্তাৰ কৰিছে আৰু আজি স্পেচিয়েল কোৰ্টত হাজিৰ কৰোৱা হ'ব নপুৰ বৰাক আৰু পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে কেনেধৰণে ক'ৰ পৰা তেওঁৰ কিমানজন ব্যক্তিক এনেধৰণে মাটি নামজাৰি কৰাৰ নামত ভুৱা নথিপত্ৰ লৈ মাটি নামজাৰি কৰিছিল সেইসমূহ তথ্য নপুৰ বৰাৰ পৰা জানিব লাগিব কিমান টকা সংগ্ৰহ কৰিছিলে কিমানজন ব্যক্তিৰ পৰা ইতিমধ্যে প্ৰাথমিক তদন্ততে তেখেতসকলে প্ৰথমে যিহেতু কেছটো ৰেজিষ্টাৰ কৰাৰ লগে লগে মই আপোনাৰ পৰা আন এটা তথ্য এই মুহূৰ্তত জানিব বিচাৰিছোঁ
70গৰাকী ব্যক্তিৰ নাম ইতিমধ্যে আপুনি উল্লেখ কৰিছে বা 70গৰাকী ব্যক্তিৰ নাম ইতিমধ্যে জালিয়াতিৰে মাতি লোৱাৰ খবৰ ইতিমধ্যে আমাৰ হাতলৈ আহিছে কিন্তু এতিয়া এই 70জন ব্যক্তিৰ বিৰুদ্ধেও কিবা আইনগত ব্যৱস্থা হ'ব নেকি হয় চাওক যে যিগৰাকী 70গৰাকী ব্যক্তিয়ে ভুৱা নথিপত্ৰ জমা দিছিলে আৰু সেই ভুৱা নথিপত্ৰ জমা দি পেলাই নামজাৰি কৰিছিলে সেই ব্যক্তিসকলৰ বিৰুদ্ধে হয়তো মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে একশ্যন নল'ব কিয়নো সেয়া চোৱাৰ দায়িত্ব এগৰাকী চৰকাৰী বিষয়া ইয়াৰ ভুৱা হয় নে নহয় প্ৰায় 150ৰো অধিক ব্যক্তিৰ মাটি অৰ্থাৎ তেওঁলোকৰ নিজৰ মাটি বেলেগৰ নামত নামজাৰি কৰি লৈ গৈছিল এইগৰাকী নকুৰ বৰাই কিন্তু এই কেইগৰাকী ব্যক্তিয়ে সত্ৰ পাতিকীয়া হয় বা বিভিন্নজন ব্যক্তিয়ে ভুৱা নথি দি তেখেতসকলে ক্ৰয় কৰিছিলে সেই ব্যক্তিসকলৰ বিৰুদ্ধে হয়তো মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে কোনো ধৰণৰ একশ্যন ল'ব তেওঁলোকৰ মাত্ৰ ষ্টেটমেণ্ট ল'ব কিয়নো এগৰাকী চৰকাৰী বিষয়া হিচাপে ACS নকুৰ বৰাই সেইসমূহ চোৱাৰ দায়িত্ব প্ৰথম তেওঁ সেইসমূহ তথ্য প্ৰমাণ সঁচা নে মিছা যিসমূহ নথিপত্ৰ জমা দিছে সেইসমূহ সঁচা নে মিছা তাৰ পাছতে গোটেই কামটো আগুৱাই লৈ যাব লাগে বা প্ৰচেছ কৰি লৈ যাব লাগে কিন্তু তেওঁ এইবোৰ চোৱা নাছিলে কেৱল ধনৰ বিনিময়ত সেইসমূহ কাম কৰিছিলে ধন নিদিলে কোনো কাৰণতে টকাৰ কোফত বলিয়ান হৈ থকা এইগৰাকী ACS নকুৰ বৰাই কোনো কামেই কৰা নাছিল আৰু অৱশেষত এইগৰাকী নকুৰ বৰাই গ্ৰেপ্তাৰো হৈছিল গ্ৰেপ্তাৰ হোৱাৰ পিছতো এগৰাকী নকুৰ বৰাই কিন্তু লাজ নাছিলে ইটোৰ পাছত সিটোকৈ ইনষ্টাগ্ৰামত যদি চোৱা যায় সামাজিক মাধ্যমত ৰীল বনাই আছিলে ACS নকুৰ বৰাই কেৱল মাত্ৰ টকাৰ লাগে টকাৰ বলত বলিয়ান হৈছে আৰু চাকৰি পোৱা বেছি দিন হোৱা নাই আৰু চাকৰি জীৱনত 6 বছৰৰ দিনতেই এগৰাকী নকুৰ বৰাই নামে বেনামে বিভিন্ন সম্পত্তি কৰিছে নিজৰ নামত তেখেতে সম্পত্তি কৰিছে তাৰ সমান্তৰালকৈ ঘৰৰ সম্পৰ্কীয় ব্যক্তিৰ নামত সম্পত্তি কৰিছে অৰ্থাৎ তেখেতৰ বাসগৃহত যদি অভিযানৰ সময়তে কোটিৰ ঘৰত ধন ওলায় সেইটো কিমান এক ডাঙৰ প্ৰশ্ন সেইটো ভাবিব নোৱাৰা কথা তেখেতে ক'ত আৰু টকা থৈছে এইসমূহ হয়তো মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ যেতিয়া গ্ৰেপ্তাৰ হৈছিলে সেই সময়ছোৱাত পোৱা নাছিলে হয়তো তেখেতক বিভিন্নজন ব্যক্তিৰ হাততো হয়তো নগদ ধন ৰাখি থৈছে তেখেতে একাউণ্টত গোটেই কথাখিনি যদি আমি সমুদায় এনেদৰে সামগ্ৰিকভাৱে আমি চিন্তা কৰি চাওঁ তেতিয়াহ'লে আমি এই কথাও অনুমান কৰিব পাৰোঁ যে এইগৰাকী নকুৰ বৰাৰ বিৰুদ্ধে আৰু এনেধৰণৰ বহু তথ্য ফাদিল হোৱাৰ সম্ভাৱনা আছে